সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তুংগুত হৈ পৰিছে শাসকীয় কিংবা বিৰোধী দলৰ মাজত। যিহেতু জোনাক সমষ্টিত এবাৰ কোন ইয়াতে বিজয় হ'ব, যিহেতু ইয়াত থকা যিসকল জনসাধাৰণ, ইয়াত থকা যিসকল সাধাৰণ ৰাইজ, তেওঁলোকৰ বাবে কথা পাতিব যত্ন কৰিম। যিহেতু ক'ব লাগিব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰ হোৱা দেখা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ চিমেণ্ট চাপৰিত, আৰু চিমেণ্ট চাপৰিত সাধাৰণ ৰাইজৰ পৰা আমি কথা পাতিব যত্ন কৰিম। যিহেতু ইয়াতে এজন দাদাক দেখিছোঁ। দাদা, চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকে পাইছে? তেখেতে পাইছোঁ, দিয়া হৈছে বাৰু। আমাৰ কিছুমান জনশক্তিৰ পিনৰ পৰা আমি এই ভুৱন প্ৰভু ছাৰৰ পৰা আমি হৰি মন্দিৰৰ কিছুমান কাম পাইছোঁ। যেনে ধৰক আপোনাৰ টিনপাত লগাই দিছে আৰু আপোনাৰ লেট্ৰিন বাথৰুম মন্দিৰৰ সেইখিনি আমি তেখেতৰ পৰা পাইছোঁ বাৰু। আৰু পৰিয়ালৰ মানুহবিলাক পাইছে না আঁচনি ক্ষেত্ৰত? অৰুণোদয় আঁচনি পাইছে, লাখপতীয়া তেনেকুৱা পাইছে দুই এজনে পোৱা নাই বাৰু, কিন্তু বেছিভাগ মানুহে পাইছে। আৰু ৰাস্তা পদূলিৰ ক্ষেত্ৰত কেনেকুৱা? ৰাস্তা পদূলি আমাৰ ৰাস্তাটো অকণমান বেয়া আছে, বাকী চবতে হৈছে বাৰু, কিন্তু আমাৰ গাঁৱৰ ৰাস্তাটো অকণমান বাকী আছে। সেইখিনি কৰি দিলে তেখেতে সুখী হ'ম। আপুনি যদি আপোনাৰ ডিষ্ট্ৰিক্ট যদি কৰে, সমষ্টিটোত যিহেতু বিধায়ক হিচাপে এইটো কাম কৰি আছে, কিমান শতাংশ আপুনি নম্বৰ দিব? তেখেতৰ 100ৰ ভিতৰত কিমান দিব? 80% দিব পাৰে। 80%, হয়। যিহেতু জোনাই সমষ্টিত কংগ্ৰেছ দলৰ হৈ ৰাজু মেদক পাৰ্টি আগবঢ়াইছে আৰু বিজেপিৰ NDAৰ হৈ ভুৱন পেগুৱে পাৰ্টি আগবঢ়াইছে, দুজনক কোনটো আপোনালোকে বিচাৰিছে? আমাৰ ইয়াতে এতিয়া ধৰক বিজেপি আগবাঢ়ি আছে বুলি ক'ব পাৰোঁ। বিজেপি আগবাঢ়ি আছে, কাম কৰিছে। হয়, বিজেপি যথেষ্ট কাম কৰিছে। কংগ্ৰেছৰ দিনত আমি তেনেকৈ সুবিধা পোৱা নাই, আৰু এতিয়া আমাৰ বিজেপি চৰকাৰ দিনত আমি বহুতখিনি সুবিধা পাইছোঁ। চৰকাৰ কোন হোৱাটো বিচাৰিছে? পুনৰ হিমন্ত বিশ্ব শৰ্মা হোৱাটো বিচাৰিছে নে বেলেগ চৰকাৰ হোৱাটো বিচাৰিছে? আমি তেখেতকে বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বিচাৰোঁ। তেওঁলোকৰ মন্তব্য, যিহেতু বহুখিনি উন্নয়নৰ কাম কৰিছে যদিও গাঁৱৰ ভিতৰলৈ যোৱা যিখন পথ, সেই পথ আজিও হোৱা নাই। আৰু ইয়াতে এগৰাকী বাইদেউ কামত ব্যস্ত হৈ আছে, তেওঁৰ পৰা আমি কথা পাতিম। অকণমান সময় দিয়ক। যিহেতু চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰত কেনেকুৱা পাইছে আপোনালোকে? ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। চৰকাৰে দিয়া আঁচনিবিলাক পাইছেনে? মহিলা আঁচনি বা অন্যান্য আঁচনিবিলাক পাইছোঁ। চৰকাৰে দিয়া আঁচনি অৰুণোদয় পাইছোঁ, তাৰপৰা 10,000 টকা চেকো পাইছোঁ, তাৰপৰা এতিয়া আকৌ 9,000 টকা দিব যে, কালি চেক দিব, বিতৰণ কৰিব, আমাৰ নাম আহিছে। এতিয়া আৰু আমাক ঘৰটো লাগে, আৰু ৰাস্তাটো আমাৰ বহুত বেয়া, ৰাস্তাটো লাগে। তাৰপৰা পানীখিনি আমি বহুত দিনৰ পৰা পানী পোৱা নাছিলোঁ, এতিয়া পানীও পাইছোঁ। সেইটো আমাক এতিয়া বিজেপি চৰকাৰখনে লাগে, যিটো এতিয়া চৰকাৰে আমাক ৰাস্তা দিছে, পানী দিছে, ঘৰো দিছে, যেনিবা আমি পোৱা নাই, ৰাইজে পাইছে। সেইটোকে কৈছোঁ। কংগ্ৰেছৰ হৈ ৰাজু মেদক আৰু NDA হৈ বিজেপিৰ হৈ ভুৱন পেগু, হয়, কাক বিচাৰিছে? আমি এতিয়া ভুৱন পেগুকে বিচাৰিছোঁ। কাম কৰিছে তেওঁ, দিছে আমাক এনেকৈ নামঘৰ অনুষ্ঠানো দিছে, সকলোখিনি যি বিচাৰিছোঁ তাকে দিছে, আৰু কিছুমান দিব আছে। এইখিনি দিব লাগে বুলি এতিয়া যদি আমি তেওঁক বিচাৰিছোঁ, তেওঁ এতিয়া আমাক যিখিনি আমি পোৱা নাই সেইখিনি আমাক দিব লাগে। আৰু সেইখন চৰকাৰক আমি এতিয়া তেওঁক আগবঢ়ালে আমাক আগবঢ়াব, আমাক তেওঁলোকে ৰাস্তাটো দিলে ভাল হ'ব। এয়া আছিল যিহেতু মহিলাগৰাকী, যিহেতু তেওঁৰ যি মনৰ বাচ্য ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে। এই চৰকাৰৰ দিনত যথেষ্ট তেওঁলোকৰ মহিলাৰ পৰা আঁচনিৰ পৰা আদি কৰি বিভিন্ন আঁচনিসমূহ পোৱা গৈছে। একেই বাচ্য দিয়া হৈছে। এইখন গাঁৱৰ ভিতৰলৈ যোৱা যিখন পথ, এই পথখিনি আদৰোৱা হৈছে। আদৰোৱা পথখিনি নিৰ্মাণ কৰি দিবৰ কাৰণে আহ্বান কৰা দেখা গৈছে। যিহেতু আৰু এজন ইয়াতে কামত ব্যস্ত হৈ আছে দাদা এজন, তেওঁৰ পৰা আমি অকণমান কথা পাতিব যত্ন। নমস্কাৰ। অকণমান আহি দিয়ক। এখন চৰকাৰ কাম কাজত সন্তুষ্ট নে আপোনাৰ? সন্তুষ্ট হৈছোঁ বুলি ক'ব লাগিব। পুনৰ চৰকাৰ কাক বিচাৰিছে আপুনি? পুনৰ চৰকাৰ এতিয়া হ'বলগীয়া হ'লেতো ভুৱন পেগু হ'ব লাগে। হয়, কাম কৰিছে, কামটো কৰিছে, নামঘৰ কিবা কিবি এইবিলাক অন্যান্য ক্ষেত্ৰত গৈছে। এতিয়া চাওক ৰাইজে আগন্তুক নিৰ্বাচনত কি হয়, কোনে কাক বিচাৰে। ধন্যবাদ। এগৰাকী
মোৰ ওচৰতে বাইদেউ আছে, বাইদেউৰ পৰা মই কথা পাতিম, যিহেতু ব্যস্তৰ মাজতো আপোনাক মই কথা পাতিব বিচাৰিছোঁ। যিহেতু চৰকাৰে দিয়া আঁচনিবিলাক চৰকাৰে পাইছে নাই? পাইছোঁ আমি যথেষ্ট কি পাইছোঁ। পাইছে? আমি অন্ধবিতা পাইছোঁ 10,000 টকাটো, তাৰপিছতে আমি অৰুণোদয় পাইছোঁ, তাৰপিছত উদ্যমিতা পোৱাৰ পিছতে অৰুণোদয় পাইছোঁ, অৰুণোদয় পোৱাৰ পিছতে এতিয়া বৰ্তমান আমি এতিয়া আকৌ 9,000 টকা 10 তাৰিখে, কাইলৈ 10 তাৰিখে ভৰাই দিব বুলি কৈছে মামাই, আৰু মামাই যি কথা দিয়েতো কৰি আছে, আমি পাই আছোঁ। কিন্তু আমি যিহেতু আজি ইমান বছৰ আগতে যিহেতু কংগ্ৰেছৰ পৰা আমি একো পোৱা নাছিলোঁ, যে কেঁচা ৰাস্তা আছিলে, এতিয়া আমাৰ বিজেপি চৰকাৰ হোৱাৰ কাৰণে আমাৰ বহুত হৈছে। এতিয়া 2 লাইনৰ পৰা 4 লাইন হ'ল, 4 লাইনৰ পৰা এতিয়া আমাৰ যথেষ্ট ভাল হৈছে, আৰু ৰাস্তা পদূলি আমাৰ ভাল হৈছে, ঘাইপথ আমাৰ হৈছে। আৰু বিশেষকৈ আমাৰ এটাই আমাৰ অনুৰোধ আমাৰ হেমন্ত মামালৈ, মানে আমাৰ গাঁৱৰ যিহেতু ৰাস্তা চিমেণ্ট কৈৱতৰ গাঁৱৰ ৰাস্তাটো ভিতৰুৱা ৰাস্তা, তেখেতে সেইটো বনাই দিলে আমি নথৈ সুখী হ'ম। আমাৰ যিহেতু আমাৰ গাঁৱৰ হৰি মন্দিৰ তাতো আমি পাইছোঁ, বাউণ্ডাৰী পাইছোঁ, আৰু নামঘৰ আমি ধৰক টিংপাত পাইছোঁ, আৰু আমাৰ ওচৰতে প্ৰসিদ্ধ মন্দিৰ আছে, তেখেতলোকলৈও পাইছে, আৰু আমাৰ গাঁৱৰ সকলো ৰাইজে। আৰু যিহেতু আমি 18 বছৰে পানী, চিমেণ্ট নদী পানী বহুত কষ্টকৈ খাইছিলোঁ আমি, যিহেতু আমি তললৈ নামি গৈ পিনি যাওঁতে অলপ ভালেই লাগে, ওপৰলৈ যেতিয়া উঠি আহোঁ আমি পানী লৈ পিনি, তেতিয়া কি হয়, কাষত এটা হাতত এটা উঠি আহোঁতে মৰি যাম লাগে। কেতিয়াবা হয়তো বহুত মানুহ পৰিছে, দুখ পাইছে, ভৰি ভাঙিছে, হাত ভাঙিছে, আৰু বাৰিষা হ'লে আমাৰ গেলা পানী হৈ যায়। কিন্তু এতিয়া আমাৰ কি হৈছে, জল জীৱন আঁচনি পাই পিনি আমি পানী পাই আমি নথৈ আনন্দিত। আৰু এইটো প্ৰধান, এতিয়া যিহেতু আমাৰ ইলেকশ্যন আহি আছে, আমি এই হেমন্ত মামাকে জিকাটোহে আমি মানে বিজেপি চৰকাৰটোহে আমি বিচাৰোঁ, আৰু দ্বিতীয়বাৰলৈ আমি বেলেগ চৰকাৰ নিবিচাৰোঁ। আমি যিহেতু এতিয়া এইটো হৈছোঁ, আমি এইখন চৰকাৰ হ'লে আগলৈও আমি উন্নতি হৈ যাম বুলি আমাৰ আশা আছে। জোনাই সমষ্টিত ৰাজু মেধক কংগ্ৰেছৰ হৈ এবাৰ প্ৰতিনিধিত্ব আগবঢ়াইছে, তেখেতক আমি ৰাজু মেধকৰ ভুৱন পেগু বিজেপিৰ হয়, NDA হয়। ৰাজু মেধক মানে আমি তেখেতক আমি চিনি নাপাওঁ, এতিয়ালৈকে বৰ্তমান চিনি নাপাওঁ, আৰু আমি কংগ্ৰেছক ইমান ছাপোৰ্ট নকৰোঁ। ভূপেন পেগুকে আমি বিজেপিৰ দলত উঠাম বুলি ভাবিছোঁ। কিয় ছাপোৰ্ট নকৰে কংগ্ৰেছক? ছাপোৰ্ট নকৰোঁ, আমি 18 বছৰে একোৱে পোৱা নাই, যদি একো পোৱা নাই। আমাৰ যিহেতু আমি বিশেষকৈ পানীটো আমি ইমানেই কষ্টত, মই 2099ত বিয়া সোমাইছোঁ, তেতিয়াৰ পৰাই এইখনতো আগৰে গাঁও, তেতিয়াৰ পৰা মানে পানী আনোতে আমি জীৱনত এনেকুৱা পানী খাই পোৱা নাই। এনেকৈ আনিছিলোঁ চিমেণ্ট কৈৱতৰ গাঁৱত পানী, হাতত এটা, মাথাত এটা, কাষত এটা লৈ আহোঁতে আমাৰ মানে হেৰি হৈ যায়, বহুত কষ্ট হৈ যায়, আৰু মাইকী মানুহ আমাৰ কুঁৱাৰীত কাম কৰিব লাগে। এতিয়া কিন্তু বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ মাইকী মানুহে প্ৰায় কাম নকৰা হৈছে। বহুত আঁচনি দিছে, আঁচনি আমাৰ অংশগ্ৰহণ সকলোৱে সকলোৱে পাইছে, পাবলগীয়া মানে ক'ৰবাত কোনোবা থাকি গৈছে চাগে। এতিয়া আমি নতুনকৈ যদি চৰকাৰখন হয়, তেওঁলোকেও পাব বুলি আশা ৰাখিলোঁ। বহুত থাকিলে আশা, বহুত। এয়া আছিল মহিলাগৰাকী বাচ্য। যিহেতু এইখন গাঁও হৈছে চিমেণ্ট চাপৰি কৈৱতৰ গাঁও। এটা সময়ত ক'ব লাগিব যে এই গাঁওখন পানীৰ কাৰণে যথেষ্ট সমস্যা আছিল। চিমেণ্ট নদীৰ পৰা পানী আনি তেওঁলোকে যথেষ্ট কষ্টৰ মাজত জীৱন অতিবাহিত কৰি আহিছে। কিন্তু এইখন চৰকাৰ দিনত তেওঁলোকে যি সমস্যা, দীৰ্ঘদিনীয়া যিবোৰ সমস্যা আছিল, এই সমস্যাৰ ক্ষেত্ৰত পানী মূল সমস্যা হিচাপে তেওঁলোকৰ সমস্যা আছিল। কিন্তু এই পানীৰ সমস্যাটো যেন তেওঁলোকে পাইছে, যথেষ্ট চৰকাৰক তেওঁলোকে আঁকোৱালি লোৱা দেখা গৈছে। তাৰ উপৰিও কেইবাটাও আঁচনি, গাঁৱৰ সকলো লোক প্ৰায় আঁচনিবোৰ লাভ কৰা দেখা গৈছে। যিহেতু এটা কথা উল্লেখ কৰিব লাগিব, জোনাই সমষ্টিত এবাৰ কংগ্ৰেছৰ হৈ ৰাজু মেধক আগবঢ়াইছে পাৰ্টি, আৰু বিজেপিৰ হৈ ভুৱন পেগু পাৰ্টি আগবঢ়াব। কিন্তু লক্ষণীয় হ'ব, জোনাই সমষ্টিৰ সাধাৰণ ৰাইজে কাক নিৰ্বাচিত কৰিব, সেয়া লক্ষণীয় হৈ পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।